কিনকিনা বৰষুণ ভাল নাপায়, হয় দবা পিঠা মাৰিব লাগে, নহয় এৰিব লাগে। আমি সেই কিনকিনা জাত দেই, গতিকে আমি বেছি সময় নলওঁ দেই। অকণমান সুবিধা পাইছোঁ বাবেই অকণমান লোৱা হৈছে। আৰু যিখিনি কোৱা হৈছে সমস্ত সমস্ত আমাৰ নিজা কথা নহয়, যিখিনি ভাগৱত পুৰাণে যিখিনি নিৰ্ণয় কৰি দিছে সেই কথাখিনিহে আমি কোৱা হৈছে। সেইকাৰণে মহাপুৰুষ অৰ্জুনে কৈছে, অশিষি মহাজনে বুজে আৰু অভিপ্ৰায়, ভাগৱত পুৰাণৰ কহিল নিৰ্ণয়। যিখিনি কোৱা হ'ল আমাৰ নিজৰ কথা নহয়, ভাগৱত পুৰাণৰ পৰা যিখিনি নিৰ্ণয় কৰি দিলে সেইখিনিকে অকণমান সীমিত জ্ঞানেৰে কোৱা হৈছে। আৰু এইখিনি কওঁতেও যদি ক'ৰবাত আমাৰ জ্ঞাতে বা অজ্ঞাতে শ্ৰুতি বিস্তৃতি হয়তো হৈছে, হোৱাটো স্বাভাৱিক। সেয়েহে সমস্ত দোষ অপৰাধৰ মাৰ্জনা বিচাৰি আপোনালোকৰ আটাইৰে চৰণত আমি অধমে মস্তক ৰাখিছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰি। আৰু হ'ব পৰা হোৱা সমস্ত দোষ যেন আপোনালোকৰে এজন দাসৰ দাসনা মানি ক্ষমা কৰি দিয়ে, তাৰে কামনা কৰি আমি সেৱাভাগি জনাই আমাৰ এইখিনিতে আমি কৈ আমি পাঠলৈ আগবাঢ়িম। এতিয়া আহিল আমাৰ দত্ত শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ। এই ভাগে আমি পাঠ কৰি যাম আৰু বাদ জনাই অতি সুন্দৰভাৱে সুকমণি সদৃশ অতি সুন্দৰভাৱে অমৃত বৰষিব। গতিকে আপোনাক গমেই নাপাব কেতিয়া সময় পাৰ হৈ যাব দেই। গতিকে আমি অকণমান আপোনালোকক মনোকষ্ট দি অকণমান সময় ল'লোঁ বাৰু, তাৰ বাবে আমাক ক্ষমা কৰিব। কৃষ্ণ। ও নারদ বদতি ধর্ম মহামতি শুনা মনুষ্য জনমে ধৰ্ম অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই, যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান পৰম পুৰুষ পৰমানন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ পাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই, বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰগত কৰি দেৱৰো দুৰ্লভ নৰতৰুধাৰী আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই, বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠানভাগ অনুষ্ঠিত হৈছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাসৱে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। সংস্কৃত ভাগৱতত ব্যাসদেৱে লিখিছে, কৃতেয়তু ধ্যায়াতু বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তৎ হৰি কীৰ্তনা। তেতিয়াহ'লে শাস্ত্ৰই সিদ্ধান্ত দিছে কৃষ্ণত একান্ত শৰণ আৰু যিমান পাৰে ভকতৰ সংগত তেওঁ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেইকাৰণে যিসকলে উদ্যোগ লৈ এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ সেৱাৰ যোগ্য। আমি পুনৰবাৰ সমস্ত সেৱকীৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। ব্যাসদেৱে কৈছে, মানুহৰ মনৰ ভাৱ শুদ্ধ কৰিবৰ কাৰণে অৰ্থাৎ ভাৱ শুদ্ধিকৰণৰ কাৰণে
আটাইতকৈ শ্ৰেষ্ঠ গ্ৰন্থ যদি কিবা আছে তেতিয়াহ'লে সেয়া হৈছে ভাগৱত। ভাগৱত শুনিবলৈ সুবিধা কোনে পায়, কাৰ সৌভাগ্য ঘটে? এতিয়া ব্যাসদেৱে কৈছে জন্মান্তৰে ভৱেত পুণ্যম, বহুত জন্মৰ পুণ্য উদয় হ'লেহে মানুহে ভাগৱত শ্ৰৱণ কৰাৰ সুবিধাকণ পায়।